এইটো এটা আনন্দৰ দিন, আজি উৎসৱৰ দিন। অসমীয়া জাতিয়ে এই দিৱসটিক অতি আপোনভাৱে পালন কৰি আহিছে। 1431 ভাস্কৰাব্দৰ আজি প্ৰথম দিনটিত অসম সাহিত্য সভাই নিজৰ দিন হিচাপে ঘোষণা কৰি বিভিন্ন কাৰ্যক্ৰমণিকাৰ সৈতে যুগুতাইছে। আজি অসম সাহিত্য সভাই এই বীৰকুছি শাখা সাহিত্য সভাৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াত বিভিন্ন ধৰণৰ বিষয়সমূহ আলোচনা হ'ব আৰু মই আশা কৰিছোঁ আজিৰ দিনটিৰ যি তাৎপৰ্য, সেই তাৎপৰ্যক পৰ্যালোচনা কৰি অসমীয়া জাতিয়ে নতুন নতুন সংকল্পৰে আগুৱাই যাব আৰু আমি অসম সাহিত্য সভাৰ হৈ সমগ্ৰ অসমবাসী ৰাইজ তথা পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া ৰাইজক আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনসমূহত অসমীয়া ভাষা সাহিত্য সংস্কৃতিয়ে যথেষ্ট উন্নতি লাভ কৰিব। আমি যথেষ্ট পৰিকল্পনা ইতিমধ্যে কাৰ্যসূচী লৈছোঁ, কাম সম্পাদন হৈ আছে, কোনোবিলাক কাম আধৰুৱা হৈ আছে, সেইখিনি সম্পূৰ্ণ কৰাৰ কামত লাগিছোঁ। মুঠ কথাত অসম সাহিত্য সভাৰ লক্ষ্যটোৱে হৈছে যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক উন্নতিৰ জখলালৈ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত। গতিকে আমি বিভিন্ন প্ৰক্ৰিয়াৰ সৈতে অসম সাহিত্য সভাই এনেবিলাক কাৰ্যসূচীত কাম কাজ কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।